কংগ্ৰেছ এআইডিএফৰ সম্পৰ্ক কি ভিতৰি ভিতৰি দুই দলৰ মিত্ৰতা নেকি আমিনুল ইছলামৰ পিতৃৰ কবৰত প্ৰত্যুত্তৰ দিলে কিয় এয়া প্ৰয়াত মুফতি খাইৰুল ইছলামৰ কবৰত কংগ্ৰেছ পাৰ্টি প্ৰত্যুত্তৰ দিলে মনোনয়ন দাখিলৰ কেইঘণ্টামানৰ পাছতেই নিশা কবৰ জিয়াৰত কৰিছিল বৰদলৈয়ে আমিৰে শৰীয়ত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মুফতি সাহেব তেখেত সৰ্বজন শ্ৰদ্ধেয় আছিল সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল মইও যদিও সেই সময়ত মোৰ এই কলিয়াবৰ সমষ্টিৰ তলত থকা এই ঢিং সমষ্টি তথাপিও মই নগাঁৱৰ সাংসদ থকা অৱস্থাতো মই তেওঁৰ ওচৰলৈ আহিছিলোঁ এবাৰ দুবাৰ মই তেওঁক লগ পাইছিলোঁ আৰু তেওঁ যেতিয়া ঢুকালে ইন্তিকাল হ'ল তেওঁৰ জানাজাত মই আহিছিলোঁ আৰু জানাজাত মই ব্যক্তিগতভাৱে আহি মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলোঁ মুছলমান ধৰ্মগুৰুগৰাকীৰ কবৰত জিয়াৰত কৰাক লৈ কাৰো আপত্তি কৰিবলগীয়া নাছিল কিন্তু আপত্তি উঠিছে আন এক কাৰণতহে মুফতি খাইৰুল ইছলাম হৈছে নগাঁও এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰয়াত পিতৃ প্ৰত্যুত বৰদলৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে বিজেপি এআইডিএফৰ বুকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে কংগ্ৰেছে কংগ্ৰেছ এআইডিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি প্ৰত্যুত বৰদলৈ ডাঙৰীয়া আপোনাৰ সাধাৰণতে তেখেতে আৰু তেখেতৰ স্থাপক বাহিনীয়ে ক'ব বিচাৰে যে তেখেত একেবাৰে হাড়ে হিমজুৱে অসমীয়া কিন্তু তেখেতে গৈ পৰহি কি কৰিলে পৰহি অসমীয়া মানুহে হাড়ে হিমজুৱে যাক বেয়া পায় ইউডিএফৰ লগত গৈ তেখেতে ইউডিএফৰ বুকুচাত উঠি নিৰ্বাচনী বতৰণি পাৰ হ'ব বিচাৰিছে গতিকে প্ৰত্যুত বৰদলৈ ডাঙৰীয়াৰ মুখা খোল খালে কংগ্ৰেছৰ মুখা খোল খালে কংগ্ৰেছ আৰু ইউডিএফ টকাটো ইটো আৰু সিটো পিঠি এই কথাটো প্ৰমাণ কৰিলে আনহাতে প্ৰত্যুত বৰদলৈয়ে পিতৃ মুফতি খাইৰুল ইছলামৰ কবৰ জিয়াৰত কৰাক লৈ আমিনুল ইছলামেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইমান বছৰে প্ৰত্যুত বৰদলৈ মনত নপৰিল মনোনয়ন দাখিল কৰাৰ পাছতহে মনত পৰিছে কবৰ জিয়াৰত কৰি কিছু ভোট পাম বুলি ভাবিছে তেওঁ কবৰ জিয়াৰত কৰিবলৈ গৈছিল কিন্তু এতিয়া নমিনেশ্যন দিয়াৰ পিছত এই মুহূৰ্তত তেখেতৰ যে মনত পৰিল আৰু 3 বছৰ কিন্তু কোনোদিন তেখেতৰ কবৰ জিয়াৰত যোৱা নাই বা চাব যোৱা নাই আজি নমিনেশ্যন দিয়াৰ পিছত নিৰ্বাচনৰ মুহূৰ্তত হয়তো মোৰ এনেকুৱা এটা সন্দেহ হৈছে যে তেখেতে জানে যে মুফতি খাইৰুল ইছলাম চাহাব এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত ধৰ্মগুৰু হিচাপে ৰাইজে যিটো তেখেতক শ্ৰদ্ধা কৰে বা তেখেতৰ প্ৰতি ৰাইজৰ যিটো সন্মান মৰ্যাদা ভাবিছে তেখেতৰ কবৰ জিয়াৰত কৰিলে সেই তেখেতৰ নামটো ব্যৱহাৰ কৰি হয়তো ভোট কিছু পাম এইটো ভাবি হয়তো এতিয়া গৈছে কিন্তু বাকী এই 3 বছৰত কিন্তু কোনোদিন যোৱা নাই নিউজ টেক্স ৰিপৰ্ট এনবি নিউজ কংগ্ৰেছ এআইডিএফৰ সম্পৰ্ক কি ভিতৰি ভিতৰি দুই দলৰ মিত্ৰতা নেকি আমিনুল ইছলামৰ পিতৃৰ কবৰত প্ৰত্যুত্তৰ দিলে কিয় এয়া প্ৰয়াত মুফতি খাইৰুল ইছলামৰ কবৰত কংগ্ৰেছ পাৰ্টি প্ৰত্যুত্তৰ দিলে মনোনয়ন দাখিলৰ কেইঘণ্টামানৰ পাছতেই নিশা কবৰ জিয়াৰত কৰিছিল বৰদলৈয়ে আমিৰে শৰীয়ত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মুফতি সাহেব তেখেত সৰ্বজন শ্ৰদ্ধেয় আছিল সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল মইও যদিও সেই সময়ত মোৰ এই কলিয়াবৰ সমষ্টিৰ তলত থকা এই ঢিং সমষ্টি তথাপিও মই নগাঁৱৰ সাংসদ থকা অৱস্থাতো মই তেওঁৰ ওচৰলৈ আহিছিলোঁ এবাৰ দুবাৰ মই তেওঁক লগ পাইছিলোঁ আৰু তেওঁ যেতিয়া ঢুকালে ইন্তিকাল হ'ল তেওঁৰ জানাজাত মই আহিছিলোঁ আৰু জানাজাত মই ব্যক্তিগতভাৱে আহি মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলোঁ মুছলমান ধৰ্মগুৰুগৰাকীৰ কবৰত জিয়াৰত কৰাক লৈ কাৰো আপত্তি কৰিবলগীয়া নাছিল কিন্তু আপত্তি উঠিছে আন এক কাৰণতহে মুফতি খাইৰুল ইছলাম হৈছে নগাঁও এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰয়াত পিতৃ প্ৰত্যুত বৰদলৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে বিজেপি এআইডিএফৰ বুকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে কংগ্ৰেছে কংগ্ৰেছ এআইডিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি প্ৰত্যুত বৰদলৈ ডাঙৰীয়া আপোনাৰ সাধাৰণতে তেখেতে আৰু তেখেতৰ স্থাপক বাহিনীয়ে ক'ব বিচাৰে যে তেখেত একেবাৰে হাড়ে হিমজুৱে অসমীয়া কিন্তু তেখেতে গৈ পৰহি কি কৰিলে পৰহি অসমীয়া মানুহে হাড়ে হিমজুৱে যাক বেয়া পায় ইউডিএফৰ লগত গৈ তেখেতে ইউডিএফৰ বুকুচাত উঠি নিৰ্বাচনী বতৰণি পাৰ হ'ব বিচাৰিছে গতিকে প্ৰত্যুত বৰদলৈ ডাঙৰীয়াৰ মুখা খোল খালে কংগ্ৰেছৰ মুখা খোল খালে কংগ্ৰেছ আৰু ইউডিএফ টকাটো ইটো আৰু সিটো পিঠি এই কথাটো প্ৰমাণ কৰিলে আনহাতে প্ৰত্যুত বৰদলৈয়ে পিতৃ মুফতি খাইৰুল ইছলামৰ কবৰ জিয়াৰত কৰাক লৈ আমিনুল ইছলামেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইমান বছৰে প্ৰত্যুত বৰদলৈ মনত নপৰিল মনোনয়ন দাখিল কৰাৰ পাছতহে মনত পৰিছে কবৰ জিয়াৰত কৰি কিছু ভোট পাম বুলি ভাবিছে তেওঁ কবৰ জিয়াৰত কৰিবলৈ গৈছিল কিন্তু এতিয়া নমিনেশ্যন দিয়াৰ পিছত এই মুহূৰ্তত তেখেতৰ যে মনত পৰিল আৰু 3 বছৰ কিন্তু কোনোদিন তেখেতৰ কবৰ জিয়াৰত যোৱা নাই
বা চাব যোৱা নাই আজি নমিনেশ্যন দিয়াৰ পিছত নিৰ্বাচনৰ মুহূৰ্তত হয়তো মোৰ এনেকুৱা এটা সন্দেহ হৈছে যে তেখেতে জানে যে মুফতি খাইৰুল ইছলাম চাহাব এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত ধৰ্মগুৰু হিচাপে ৰাইজে যিটো তেখেতক শ্ৰদ্ধা কৰে বা তেখেতৰ প্ৰতি ৰাইজৰ যিটো সন্মান মৰ্যাদা ভাবিছে তেখেতৰ কবৰ জিয়াৰত কৰিলে সেই তেখেতৰ নামটো ব্যৱহাৰ কৰি হয়তো ভোট কিছু পাম এইটো ভাবি হয়তো এতিয়াই গৈছে কিন্তু বাকী এই 3 বছৰত কিন্তু কোনোদিন যোৱা নাই নিউজ টেক্স ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা